নমস্কাৰ ছাৰ-বাইদেউসকল, ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ছাৰ-বাইদেউসকল, আজিৰ ভিডিঅ'টো আলোচনা কৰিম শিক্ষা হেতু পৰ্টেলত ইন টাইম কেতিয়া আৰু আউট টাইম কেতিয়া দিব লাগিব। ছাৰ-বাইদেউসকল, ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু যিসকল ছাৰ-বাইদেউ চেনেলটো নতুনকৈ চাই আছে, কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ছাৰ-বাইদেউসকল, আপোনালোকে দেখিবলৈ পাইছে এখন অৰ্ডাৰ কপি, আৰু এই অৰ্ডাৰ কপিখনত স্পষ্টকৈ লিখা হৈছে যে যিসকল টিচিং আৰু নন টিচিং ষ্টাফ আছে বিদ্যালয়ত, সকলোৱে শিক্ষা হেতু পৰ্টেলত ইন টাইম আৰু আউট টাইমটো মেণ্ডেটৰী হিচাপে দিব লাগিব, যিহেতু বাধ্যতামূলক কৰা হৈছে ইন টাইম আৰু আউট টাইম। পূৰ্বতে এই নিয়মত কিছু শিথিলতা আছিলে যদিও বৰ্তমান কঠোৰভাৱে এই নিয়ম বলবৎ কৰিব বিচাৰিছে। আপোনালোকক মই জনাব বিচাৰিছোঁ, যিহেতু ইন টাইম আৰু আউট টাইমত আপোনালোকে 15 মিনিট দেৰিকৈ যদি মাহত দুবাৰকৈ এটেণ্ডেঞ্চ দিয়ে, তেতিয়াহ'লে আপোনালোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব, আৰু বিহিত ব্যৱস্থা গ্ৰহণৰ ফলত আপোনালোকৰ যি এদিন অৰ্ধছুটি হ'ব বুলি ইয়াত উল্লেখ কৰা হৈছে। যদি আপোনালোকে মাহটোৰ ভিতৰত 3-4 বাৰ 5 বাৰকৈ যদি আপোনালোকে দেৰিকৈ এটেণ্ডেঞ্চ দিয়ে, যাৰ ফলত আপোনালোকৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে শিক্ষা বিভাগে। ছাৰ-বাইদেউসকল, আপোনালোকক দেখুৱাব বিচাৰিছোঁ মই ইন টাইমটো কেতিয়া হ'ব। এইখন দেখিবলৈ পাইছে, এইখন হ'ল আপোনাৰ একাডেমিক কেলেণ্ডাৰৰ যি ৰুটিন মডিউল। এই ৰুটিন মডিউলখনত ক্লাছ 1 to ক্লাছ 8লৈকে উল্লেখ কৰা আছে। এই উল্লেখ কৰা টাইমিংখিনি আপোনালোকক মই জনাব বিচাৰিছোঁ। ছাৰ-বাইদেউসকল, আপোনালোকক জনাব বিচাৰিছোঁ 9 বজাৰ পৰা 9:15 ভিতৰত আপোনালোকৰ যি স্কুলৰ চাফাই আৰু মৰ্ণিং এছেম্বলি কৰি সম্পূৰ্ণ কৰিব লাগিব। যিহেতু 9 বজাৰ পৰা 9:15 ভিতৰত আপোনালোকে বিদ্যালয়ত উপস্থিত হ'ব লাগিব, আৰু তাৰপিছতে ইন টাইমটো আপোনালোকে শিক্ষা হেতু পৰ্টেলত দিব লাগিব। 9 বজাৰ আগত দিলেও আপোনালোকৰ অসুবিধা নাই। যদিহে আপোনালোকে 9:15 পিছত মাহটোত যদি আপোনালোকে দুবাৰকৈ এটেণ্ডেঞ্চ দিয়ে, যাৰ ফলত আপোনালোকৰ এদিন অৰ্ধছুটি বুলি তেওঁলোকে বিবেচনা কৰিব বুলি এই অৰ্ডাৰ কপিখনত উল্লেখ কৰা হৈছে। যদিহে আপোনালোকে 9:15 পিছত এটেণ্ডেঞ্চ দিয়ে, যাৰ ফলত আপোনালোকৰ অসুবিধাৰ সন্মুখীন হ'ব পাৰে। সেয়েহে আপোনালোকে 9 বজাৰ পৰা 9:15 ভিতৰত এই সময়কণৰ ভিতৰতে ইন টাইমটো দিবলৈ চেষ্টা কৰিব। আপোনালোকে ফাৰ্ষ্ট পিৰিয়ড দেখিছে, ফাৰ্ষ্ট পিৰিয়ডত 9:15 পৰা 10 বজালৈকে যি প্ৰথম পিৰিয়ড হ'ব। ছেকেণ্ড পিৰিয়ড আছে 10 বজাৰ পৰা 10:40লৈ ছেকেণ্ড পিৰিয়ড হ'ব, আৰু 10:40 পৰা 10:50 যি 10 মিনিট এটা আপোনালোকৰ যি ব্ৰেক থাকিব টিচাৰসকলৰ। ফাৰ্ষ্ট ৰেষ্ট ব্ৰেক বুলি উল্লেখ কৰা হৈছে 10:40 পৰা 10:50লৈকে। এইটো ফাৰ্ষ্ট ব্ৰেক হ'ব টিচাৰসকলৰ কণ্টিনিউৱাছলি দুটা ক্লাছ কৰাৰ পিছত। ইয়াৰ পিছতে পুনৰ ক্লাছ আৰম্ভ কৰিব লাগিব 10:50 পৰা 11:30লৈকে। এইটো থাৰ্ড পিৰিয়ড হ'ব, আৰু 11:30 পৰা 12:10 12:10লৈকে আপোনাৰ চতুৰ্থ পিৰিয়ডটো হ'ব। ইয়াৰ পিছতে 12:10 পৰা 12:45 সময়কণত মিনিটৰ পৰা 12:45 ভিতৰত আপোনালোকে 35 মিনিটৰ ভিতৰত আপোনালোকৰ যি ছাত্ৰ ছাত্ৰীসকলৰ মিড ডে মিলৰ বাবে ৰেষ্ট ব্ৰেক দিয়া হ'ব। আপোনালোকে 35 মিনিটৰ ভিতৰতে মিড ডে মিল খাই বৈ আজৰি হৈ পুনৰ আপোনালোকে পাঠদান কৰিব লাগিব। পিছত আপোনালোকে যি পঞ্চম পিৰিয়ড আছে, ফিফ্থ পিৰিয়ড, এই ফিফ্থ পিৰিয়ড 12 পৰা 1:25 ভিতৰত যি পঞ্চম পিৰিয়ডটো সমাপ্ত কৰিব লাগিব। ইয়াৰ পিছত আপোনালোকে দেখিবলৈ পাইছে 1:25 পৰা 2:05, এই যি 2:05 পিৰিয়ডলৈকে ষষ্ঠ পিৰিয়ড যি ছিক্স পিৰিয়ডটো আৰম্ভ হ'ব। আৰু এই ছিক্স পিৰিয়ড শেষ হোৱাৰ পিছতেই আপোনালোকৰ যি পাঠদানৰ কাৰ্য সমাপ্ত হ'ব। ইয়াৰ পিছত 7 আৰু 8 পিৰিয়ডটো আপোনালোকক মই জুম কৰি দেখুৱাইছোঁ ছাৰ-বাইদেউসকল। এই 7 আৰু 8 পিৰিয়ডটো যিহেতু বাধ্যতামূলক নহয়, 7 পিৰিয়ড আৰু 8 পিৰিয়ডত কি কৰা হ'ব আপোনালোকক ইয়াত উল্লেখ কৰা হৈছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে এই কাৰিকুলাৰ এক্টিভিটিবিলাক কৰিব নিবিচাৰে, তেওঁলোকক ছুটি দিবৰ বাবে ইয়াত উল্লেখ কৰা হৈছে। যিসমূহ ছাত্ৰ ছাত্ৰীসকলৰ হলিষ্টিক ডেভেলপমেণ্টৰ কাৰণে যিসমূহ ইয়াত প্ৰেক্টিছ কৰা হ'ব, এই প্ৰেক্টিছখিনি টিচাৰসকলে মনিটৰ কৰিব লাগিব বুলি ইয়াত উল্লেখ কৰা হৈছে। যিহেতু ছাৰ-বাইদেউসকল, আপোনালোকক জনাওঁ যে এইখিনিতে যি একাডেমিক কেলেণ্ডাৰৰ মতে যিহেতু পাঠদান কাৰ্যসূচী 2:05 আছে, যি ক্লাছ যি 9:15 পৰা আৰু 2:05 যি একাডেমিক কেলেণ্ডাৰৰ যি ক্লাছসমূহ আছে, ৰুটিনসমূহ আছে, এই ৰুটিনসমূহৰ ভিতৰতে আপোনালোকে পাঠদান কৰিব লাগিব। যিহেতু 2:05 যি অন্তিম ক্লাছ আছে, আৰু বাকী 2:05 পৰা 3:25 যি পাঠদানৰ যি কাৰ্যসূচী ধাৰ্য কৰা হৈছে, এই দুটা 7 পিৰিয়ড আৰু 8 পিৰিয়ডটো বাধ্যতামূলক নহয় বুলি ইয়াত উল্লেখ কৰা হৈছে। যিসমূহ ছাত্ৰ ছাত্ৰীয়ে স্বইচ্ছাই তেওঁলোকে ইয়াত প্ৰেক্টিছ কৰিব বিচাৰে, তেওঁলোকৰ ক্ষেত্ৰতহে এই যি 7 আৰু 8 পিৰিয়ডটো থাকিব বুলি ইয়াত উল্লেখ কৰা হৈছে। সেয়েহে আপোনালোকে যিহেতু ছুটি আপোনালোকে 2:05 দিব পাৰিব, 2:05 আগত আপোনালোকে বিদ্যালয় ছুটি কৰিব নোৱাৰিব। সেই প্ৰাথমিক বিদ্যালয় আৰু উচ্চ প্ৰাথমিক বিদ্যালয় আৰু LP আৰু ME স্কুল দুয়োটা ক্ষেত্ৰতে এই যি নিয়ম প্ৰযোজ্য হ'ব বুলি এই যি একাডেমিক কেলেণ্ডাৰখনত উল্লেখ কৰা হৈছে।
তো আপোনালোকে যি ছুটি টাইমত আজি আউট টাইম যি হ'ব বিদ্যালয়ৰ আউট টাইমটো শিক্ষা সেতু পৰ্টেলত আপোনালোকে 2টা 5হে আপোনালোকে দিব পাৰিব। 2টা 5ৰ আগত যদি আপোনালোকে মাহটোত দুবাৰকৈ আপোনালোকে এটেণ্ডেঞ্চ দি দিয়ে তেতিয়াহ'লে যি আউট টাইমৰ এটেণ্ডেঞ্চ দিয়ে তেতিয়াহ'লে আপোনালোকৰ যি এদিনৰ যি এদিন আপোনালোকক অৰ্ধছুটি বুলি বিবেচনা কৰিব। আৰু যদিহে আপোনালোকে দুদিনতকৈ অধিক আপোনালোকে এনেধৰণৰ ভুল কৰে বা আপোনালোকে আগতীয়াকৈ এটেণ্ডেঞ্চ দি বিদ্যালয় এৰি গুচি যায় তেতিয়াহ'লে আপোনালোকৰ ওপৰত বিভাগে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। যাৰ কাৰণে ছাৰ্ভেডোখৰত আপোনালোকে যি শিক্ষা সেতু পৰ্টেলত উপস্থিত দিয়াৰ ক্ষেত্ৰত যথেষ্ট সাৱধানতা অৱলম্বন কৰিব। যদিহে আপোনালোকৰ কিবা অসুবিধা হৈছে শিক্ষা সেতু পৰ্টেলত এটেণ্ডেঞ্চ দিয়াৰ ক্ষেত্ৰত তেতিয়াহ'লে আপোনালোকে লিখিত অভিযোগ আৰু যি স্ক্ৰীনশ্বট থাকে সেই স্ক্ৰীনশ্বটসহ যি শিক্ষা বিষয়া আছে শিক্ষা বিষয়ালৈ আপোনালোকে তৎকালীনভাৱে এই যি আবেদনখনিৰ লগত গাঁঠি আপোনালোকে আবেদন কৰিব লাগিব যদিহে আপোনালোকৰ এটেণ্ডেঞ্চ দিয়াৰ ক্ষেত্ৰত কিবা অসুবিধাৰ সন্মুখীন হৈছে। নহ'লে আপোনালোকৰ ওপৰত শিক্ষা বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিব এই কথা বৰ্তমানলৈকে উল্লেখ কৰা নাই। আপোনালোকক মই ভৱিষ্যতে যদি তেনেধৰণৰ কোনোবা অৰ্ডাৰ ওলায় তেতিয়াহ'লে আপোনালোকক পৰৱৰ্তী ভিডিঅ'সমূহত মই জনাই দিবলৈ চেষ্টা কৰিম। যি ৰুটিন মডিউলখন জনালোঁ এই ৰুটিন মডিউলখন মানডে টু ফ্ৰাইডেলৈকে আপোনালোকক জনাইছোঁ। ইয়াৰ পিছতে আপোনালোকৰ যি ছেটাৰডে আছে সেই ছেটাৰডেত কি কথা উল্লেখ আছে আপোনালোকক মই জনাব বিচাৰিছোঁ। যিহেতু ছেটাৰডেটো একে ধৰণৰ যি ক্লাছ হ'ব আপোনালোকৰ 9:15 পৰা যি পাঠদান কাৰ্যসূচী হ'ব 9:15 পৰা 12:10লৈকে আপোনালোকে 12:10 পিছতহে আপোনালোকে আউট টাইমটো দিব পাৰিব। দেখিবলৈ পাইছে আপোনালোকে শনিবাৰে কি কাৰ্যসূচী ল'ব পাৰিব আপোনালোকক দেখুৱাইছোঁ মই। ছাপ্লিমেণ্টেৰী টিচিং আছে 1 নম্বৰতে আছে ছাপ্লিমেণ্টেৰী টিচিং, ভেলু বেছ এক্সপিৰিয়েঞ্চ ছাপ্লিমেণ্টেৰী টিচিং আৰু ৱৰ্ক এডুকেশ্যন। এই কাৰ্যসূচীসমূহ আপোনালোকে শনিবাৰেও ল'ব পাৰে। 12:10 পিছত আপোনালোকে এই কাৰ্যসূচীসমূহ ল'ব পাৰে। কিন্তু এই কাৰ্যসূচীসমূহ যি 12:10 পিছত যি শনিবাৰৰ যি কাৰ্যসূচী এই কাৰ্যসূচীসমূহ যিহেতু বাধ্যতামূলক নহয়। যদি আপোনালোকে নলয় আপোনালোকৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰে। যিহেতু ছাত্ৰ ছাত্ৰীসকলে বিচাৰিলেহে এই কাৰ্যসূচীবিলাক ল'ব লাগে। ছাৰ্ভেডোখৰত আপোনালোকক জনালোঁ যে শিক্ষা সেতু পৰ্টেলত আপোনালোকে কেতিয়া ইন টাইম আৰু কেতিয়া আউট টাইম দিব। আশা কৰিছোঁ ছাৰ্ভেডোখৰত আপোনালোকৰ এই ভিডিঅ'টো যথেষ্ট সহায় কৰিব। ছাৰ্ভেডোখৰৰ ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ।